নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 মাৰ্চ। নতুনকৈ ঘৰ পাবলৈ মাত্ৰ 5টা গুৰুত্বপূৰ্ণ কাম কৰক, লগে লগে লাভ কৰিব চৰকাৰী ঘৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি 9,000 টকা লাভ কৰিছে তেনে ক্ষেত্ৰত পৰৱৰ্তী সময়ত আৰু আপুনি বিশেষ উপহাৰ লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য। ৰাজ্যৰ প্ৰতিগৰাকী পিএম কিষাণে একাউণ্টত 2,000 টকা প্ৰদান কৰিছে। যিসকলে 2,000 টকা পোৱা নাই কমেণ্ট কৰি জনাই দিয়ক। ৰাজ্যত নতুনকৈ পিএম কিষাণৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে লাভ কৰিব 5টা নতুন সুবিধা। মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ঘোষণা। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে পুনৰ ডাঙৰ খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাত্ৰ 5টা কাম কৰিলে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। কি এই 5টা বিশেষ কাম কৰিব লাগিব? আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? 30 লাখ হিতাধিকাৰীৰ একাউণ্টত জিঅ' টেকিং কৰা চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা সোমাই দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। কিন্তু কেতিয়া চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব? কিন্তু ইয়াৰ পূৰ্বে কি এই 5টা কাম কৰিব লাগিব? প্ৰথমতে কাম হৈছে হিতাধিকাৰী পকী ঘৰ থাকিব নালাগিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে, আপোনাৰ ঘৰত চৰকাৰী ঘৰ নাই বা আপোনাৰ ঘৰত পকী ঘৰ নাই, তেন্তে আপুনি চৰকাৰী ঘৰ লাভ কৰিব। দ্বিতীয়তে জিঅ' টেকিং কৰিব লাগিব। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি ৰাখিছে নেকি? যদি আপুনি জিঅ' টেকিং কৰিছে চিন্তাৰ কোনো কাৰণ নাই। তৃতীয়তে জিঅ' টেকিং কৰাৰ পিছত আপোনাৰ নাম ভেৰিফিকেশ্যন হ'ব। এতিয়া চৰকাৰৰ ফালৰ পৰা ভেৰিফিকেশ্যন কৰি আছে। আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানে ই-KYC হৈছে। যদি আপোনালোকে ই-KYC হৈছে নিশ্চয় ই-KYCৰ মাধ্যমত আপোনালোকৰ সকলো চৰকাৰী ঘৰ ই-KYCৰ জৰিয়তে ভেৰিফিকেশ্যন কৰিছে। চতুৰ্থতে নাম ভেৰিফিকেশ্যন হোৱাৰ পিছত চূড়ান্ত তালিকা নাম অন্তৰ্ভুক্ত হ'ব। এতিয়া চৰকাৰৰ ফালৰ পৰা এখন চৰকাৰী ঘৰ নতুন তালিকা অন্তৰ্ভুক্ত কৰিব। যদি আপোনাৰ তালিকাত নাম আহে তেন্তে আপুনি চৰকাৰী ঘৰ টকা লাভ কৰিব। কিন্তু বৰ্তমান চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান কোনো ধৰণৰ চৰকাৰ নাই। নিৰ্বাচনৰ পিছতহে পুনৰ চৰকাৰ গঠন হ'ব। চৰকাৰ গঠন কৰিয়েই চৰকাৰী ঘৰক লৈ এখন নতুন তালিকা প্ৰস্তুত কৰিব। পঞ্চমতে আপোনাৰ একাউণ্টত জমা হ'ব ঘৰ নিৰ্মাণৰ ধনৰাশি। যেতিয়া সকলোখিনি কাম সম্পূৰ্ণ হ'ব তালিকা আহিব, তাৰপিছতে আপোনাৰ একাউণ্টত পোনে চৰকাৰী ঘৰৰ প্ৰথম কিছু টকা ৰিলিজ কৰিব। যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত চৰকাৰী ঘৰৰ টকা লাভ কৰিব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। জিঅ' টেকিং কৰাৰ বাবে আপুনি চিন্তা কৰিব নালাগে। জিঅ' টেকিং হোৱাৰ পিছতে আপুনি পাব চৰকাৰী ঘৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ ডাঙৰ খবৰ দিলে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম, অন্যথা পিএম কিষাণৰ 2,000 টকা নাপাব। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ দিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। জিলাই জিলাই চলি আছে কৃষক পঞ্জীয়ন কাৰ্যসূচী। সকলো পিতৃ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথি পত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাটিৰ জমাবন্দী। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ পশু সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয়ক জাৰি কৰিছে জাননী। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰক। যদি আপোনাৰ এই 4খন নথি পত্ৰ আছে তেন্তে আপুনি কৰিব পাৰিব আবেদন। যিসকলে পিএম কিষাণৰ অধীনত 2,000 টকা পাই আছে সেইসকলে আবেদন কৰিব নালাগে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰি ৰাখিব পাৰে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপুনি অৰুণোদয় আঁচনি নতুন নে পুৰণি হিতাধিকাৰী? নতুন হিতাধিকাৰীসকলে ধন কণ্টিনিউ পাবলৈ কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। নতুনসকলৰ বাবে আছে নতুন নিয়ম। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীয়ে শীঘ্ৰে আপডেট কৰক KYC আপডেট নাথাকিলে আপোনাৰ একাউণ্টত নোসোমাব ধনৰাশি। অৰুণোদয় আঁচনিৰ ধন নিয়মীয়াকৈ পাবলৈ বেংক একাউণ্টটো ঠিক হৈ থাকিব লাগিব। অৰুণোদয়ৰ বাবে যিটো মোবাইল নম্বৰ দিছে সেই মোবাইল নম্বৰটো এক্টিভ কৰি ৰাখিব লাগিব। কিবা কাৰণত যদি মোবাইলটো পৰিৱৰ্তন হয় নিশ্চয় চৰকাৰক জনাব লাগিব। এতিয়াৰ পৰা প্ৰত্যেক ব্লকত এজন অৰুণোদয়ৰ সহায়ক থাকিব।
যদি মাহত টকা মাহতে জমা নহয় তেনে ক্ষেত্ৰত ব্লকৰ অফিচত গৈ আপোনালোকে দিব পাৰিব অভিযোগ। তিৰুপতিতে অৰুণোদয়ৰ ধন নাপালে অভিযোগ দিবৰ বাবে চৰকাৰৰ ফালৰ পৰা মুকলি কৰিছে টোল ফ্ৰী নম্বৰ। আপোনালোকে দিব পাৰিব অভিযোগ। ফোন নম্বৰটো হৈছে 1800202626। এই ফোন নম্বৰতে ফোন কৰি বা মেছেজ কৰি দিব পাৰিব অভিযোগ। ধন নোপোৱা মহিলাসকলৰ বাবে চৰকাৰে মুকলি কৰিছে হেল্প ডেস্ক আৰু ফোন নম্বৰ। পুৱা 10 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে ফোন কৰি জানিব পাৰিব সবিশেষ তথ্য। ৰাজ্যৰ বিত্ত বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। আপুনি অৰুণোদয় আঁচনি এজন হিতাধিকাৰী নেকি? যদি আপোনাৰ একাউণ্টত 9,000 টকা পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। পুনৰ চৰকাৰ গঠন হোৱাৰ পিছতে ৰাজ্যৰ প্ৰতিগৰাকী মুখীতে লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে প্ৰতিশ্ৰুতি। নিশ্চয় বিজেপি চৰকাৰ আহিলে পুনৰ আপুনি অৰুণোদয় আঁচনিৰ বৃহৎ সুবিধা লাভ কৰিব। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে অসমত। খেল চাই থাকক, গুৱাহাটীত কংগ্ৰেছ শূন্য হৈ যাব। দেশ আৰু সমাজৰ কাৰণে চিন্তা কৰা মানুহ কংগ্ৰেছত নাই। অসমৰ ইতিহাস নাজানে গৌৰৱ গগৈয়ে। তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল কাৰণে গৌৰৱ গগৈ আজিৰ দিনত সাংসদ। নহ'লে ৰাহুল গান্ধীও চিনি নাপালে হয় গৌৰৱ গগৈক। ইংৰাজী আৰু হিন্দী ক'লে সকলো হৈ নাযায়। মোৰ ঘৰৰ ওচৰতে এজন ইংৰাজী কয় কিন্তু পাগল। সদ্য কংগ্ৰেছ পদত্যাগীৰ নৱ তালুকদাৰে উদঙাইছে বহু কাহিনী। কংগ্ৰেছ শূন্য হ'বলৈ গৈ আছে অসমত এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, জিলাই জিলাই কংগ্ৰেছত পদত্যাগৰ ধুমুহা। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পাছতে জিলাই জিলাই খহনীয়াৰ সৃষ্টি হৈছে। গৌৰৱ গগৈৰ সংগ এৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছীয়ে। এইবাৰ জিলা পৰ্যায়ত কংগ্ৰেছত খহনীয়া। কংগ্ৰেছ ত্যাগ কৰিছে নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক আশিষ কুমাৰ আহমেদে এৰিলে কংগ্ৰেছ। কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন বিধায়ক মনোৰঞ্জন দাসৰো। কংগ্ৰেছ ত্যাগ কৰিছে কোকৰাঝাৰ জিলা কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বাহৰুল ইছলামে ত্যাগ কৰিলে কংগ্ৰেছ। জিলাই জিলাই কংগ্ৰেছৰ পদত্যাগৰ ধুমুহাৰ সৃষ্টি হৈছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈয়ে বগা বিয়াত উৰুলি দি লাভ নাই, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ। আমি কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰোঁ, কোনো কাৰণতে কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয় ৰাইজৰ দলৰ, ডাঙৰ ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে। এতিয়া গৌৰৱ গগৈয়ে বগা বিয়াত উৰুলি দি লাভ নাই, মিত্ৰতাৰ বাবে চৰণ ত্যাগ কৰিছিলোঁ বুলি মন্তব্য কৰিছে অখিল গগৈ। আৰু তাৰ পাছতো গৌৰৱ গগৈয়ে আলোচনা নকৰিলে। এতিয়া কোনো ফৰ্মুলাত কংগ্ৰেছৰ সৈতে মিত্ৰতা সম্ভৱ নহয়। গৌৰৱ গগৈয়ে ভগা বিয়াত উৰুলি দি লাভ নাই, এনেকুৱাকৈ বৃহৎ মন্তব্য কৰিছে অখিল গগৈ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বিজেপিৰ এজেণ্ট আছিল প্ৰদ্যুৎ বৰদলৈ। হয়, আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। বিজেপিৰ হৈ ইমান দিন কাম কৰি আছিল প্ৰদ্যুৎ বৰদলৈয়ে। মই যি কৈছিলোঁ সঁচা কথা কৈছিলোঁ, মোৰ কথা সঁচা প্ৰমাণিত হ'ল। প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিজাল্ট ক্ৰিম চৰকাৰে। মোক চিনি নাপাওঁ বুলি কৈছিল প্ৰদ্যুৎ বৰদলৈ। বিজেপিৰ এজেণ্ট বাবে মোক চিনি পোৱা নাছিল প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈৰ পিছত দেৱব্ৰত শইকীয়াও বিজেপিলৈ যাব। গৌৰৱ গগৈৰ হৈৰ বাবে বিজেপিৰ এজেণ্ট আছে বুলি মন্তব্য কৰিছে। মন্তব্য ইয়াই ইউডিএফৰ নেতা ৰিজাল্ট ক্ৰিম চৰকাৰৰ। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, দিল্লীত চূড়ান্ত হৈছে বিজেপিৰ তালিকা। 89খন আসনত বিজেপিয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। কৰ্তন হ'ব বহু বিধায়ক মন্ত্ৰীকৰ নাম। নতুনক প্ৰাধান্য দিয়া হ'ব বিজেপিৰ তালিকাত। একেলগে 89টা সমষ্টিৰ তালিকা ঘোষণা কৰিব বিজেপিয়ে। বৈঠক সমাপ্তৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এজেপিক 26টা, বিপিএফক 11খন আসন এৰি দিলে বিজেপিয়ে। বুধবাৰে অথবা বৃহস্পতিবাৰে প্ৰকাশ পাব চূড়ান্ত তালিকা। ৰুদ্ৰদাৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, সাৱধান হওক ৰাজ্যবাসী। ধুমুহা বৰষুণৰ পুনৰ চলাব তাণ্ডৱ লীলা। ভয়ংকৰ ৰূপত আহি আছে ধুমুহা বৰষুণ, শিলাবৃষ্টি। ৰাজ্যবাসী সাৱধান হওক, যিকোনো সময়ত যিকোনো পৰিস্থিতিত ভয়ংকৰভাৱে শিলাবৃষ্টি বৰষুণৰ সৃষ্টি হ'ব পাৰে। 19 মাৰ্চলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আজিৰ দিনৰ ভিতৰত বতৰ ল'ব পাৰে কাল ৰূপ।
আজিৰ পৰা 19 মাৰ্চলৈকে এলাৰ্ট জাৰি কৰা হৈছে। আজি হৈছে 19 মাৰ্চ। আপোনাৰ অঞ্চলত বৰ্তমান পৰিস্থিতি কেনেকুৱা বতৰৰ কমেণ্ট কৰি জনাই দিব। 29খনকৈ জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে। সতৰ্ক কৰি দিলে বতৰ বিজ্ঞান কেন্দ্ৰই। কোকৰাঝাৰ, চিৰাং, বাক্সা, ডিমা হাছাওত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড়ত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। দক্ষিণ শালমৰা, মাইনকাছাৰ, ধুবুৰী, গোৱালপাৰাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ মেট্ৰত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। ওদালগুৰি, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলঙতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলং, গোলাঘাট, মাজুলী, বিশ্বনাথতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। যোৰহাট, শিৱসাগৰ, চৰাইদেউতো ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত এই মুহূৰ্তত বতৰ কেনেকুৱা সাৱধান হওক ৰাজ্যবাসী। বৰ্তমান যদি আপোনাৰ অঞ্চলত বেয়া পৰিস্থিতি হয় কমেণ্ট কৰি জনাই দিব। আপোনাৰ জিলা বা অঞ্চলৰ নামটো কি হয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, নতুন বুলি পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব আপোনাক। নতুন বুলি পুৰণা কণী ঠগিব নোৱাৰিব দোকানীয়ে। কণীক লৈ চৰকাৰ প্ৰশাসনে ল'লে ডাঙৰ সিদ্ধান্ত। 1 এপ্ৰিলৰ পৰা প্ৰতিটো কণীত থাকিব বিশেষ তথ্য। উৎপাদন আৰু ম্যাদ উকলি যোৱাৰ তাৰিখ থাকিব প্ৰতিটো কণীত। ৰঙা চিয়াহীৰে কণীত লিখা থাকিব সবিশেষ তাৰিখ চাইহে গ্ৰাহকে কিনিব পাৰিব কণী। নিয়ম ভংগ কৰিলে ব্যৱসায়ীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। উত্তৰ প্ৰদেশ চৰকাৰে বলবৎ কৰিছে এই নিয়ম। উত্তৰ প্ৰদেশ চৰকাৰৰ পাছত অসমতো এই নিয়ম প্ৰযোজ্য হোৱাৰ সম্ভাৱনা। নতুন বুলি পুৰণা কণী বিক্ৰী কৰিব নোৱাৰিব এতিয়াৰ পৰা গ্ৰাহকসকলক হয় এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।